দেখা পাইছে না গাইছ, এইখন খুৰীৰ দোকান আপোনালোকক মই দেখাই দিছোঁ। আৰু খুৰী মাত্ৰ তামোল পাণ। হেল্ল' এভৰি নিকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। বহুদিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ। আজিৰ ভিডিঅ'টো সময়দাৰ আদৰ্শ মৰ্মে আজি ভিডিঅ'টো বনাবলৈ যাম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইখানে খুৰীৰ দোকান আহি পাই দেখা পাওঁ যে কাষ্টমাৰ আছে। কাষ্টমাৰখিনি গেলি আমি ধুনীয়াকৈ খুৰীৰ লগত কথা পাতিম আৰু খুৰীৰ লগত এটা গেম খেলিম আৰু সেই গেমটো আপোনালোকক দেখাই দিম। গেমটো একো নহয়, 3টা বেলুন আছে আৰু বেলুন 3টাৰ ভিতৰত 3টা কুপন আছে আৰু কুপনৰ ভিতৰত যি বস্তু আছে সেই বস্তুটো আমি খুৰীক দি দিম আৰু আপোনালোকক দেখাই আজি এখন দোকান দেখাই দিব চেষ্টা কৰে। আমাৰ চাকলাৰ চকতে আছে এখন খুৰী এটা দোকান দিয়ে আৰু খুৰীক মই 3টা বেলুন দিছোঁ আৰু এই বেলুন 3টাৰ ভিতৰত 3টা সৰু সৰু কুপন আছে আৰু সেই কুপন 3টাৰ ভিতৰত 3টা গিফ্ট পাব। এতিয়া মই খুৰীৰ লগত ডাইৰেক্ট কথা পাতিম। খুৰী নমস্কাৰ, এতিয়া আপোনাক মই 3টা বেলুন দিছোঁ, এই 3টা বেলুন ফুটাই দিয়ক আৰু 3টা বেলুনৰ ভিতৰত 3টা বস্তু পাব আৰু সেই বস্তু 3টা আপোনালোকক দি দিয়া হ'ব। ফুটাই দিয়ক আপুনি এতিয়া বেলুন এটা এটা ফুটাই, এটা হাতে ৰিঙি আছে দিয়ক। অঁ এতিয়া কাগজ এখন পাইছে না? অঁ 2টা ফুটালা, কাগজখন চাব। এইখন কাগজ, এইখন কাগজ আৰু মই কাগজ 3খন পাই গ'লোঁ, মানে কুপন 3টা পাই গ'লোঁ আৰু কুপন 3টা এতিয়া আপোনালোকক দেখাই দিম কি কি বস্তু আছে। এইটো হ'ল প্ৰথম কুপন, মানে 1 নম্বৰ কুপনত আছে আলু 2 কেজি, এতিয়া আপোনাক দি দিলোঁ খুৰীক। নেক্সট আছে আপোনাৰ আটা 1 কেজি আৰু এতিয়া আপোনাৰ 2 নম্বৰত আছে আপোনাৰ পিঁয়াজ 1 কেজি। এতিয়া এই 3টা বস্তু খুৰীক দি দিয়া হ'ব। আৰু এইখন দোকান আপোনালোকক মই দেখাই দিলোঁ। এখন হৈছে আমাৰ চাকলাৰ চকতে আছে, পাটাচাৰ গছৰ একদম কাষতে খুৰীৰ দোকান। দেখা পাইছে না গাইছ, এইখন খুৰীৰ দোকান আপোনালোকক মই দেখাই দিছোঁ। আৰু খুৰী একদম মাত্ৰ তামোল পাণ গুটকা এনেকৈ কিবা কিবি বিক্ৰী কৰি ধুনীয়াকৈ খাইছে। আৰু খুৰীৰ তাত বিক্ৰী কেইটকা হয়, কি কথা গোটেইখিনি সুধিম আৰু আপোনালোকক দেখাই দিম। খুৰী নমস্কাৰ, আপোনাৰ দিনটোত বিক্ৰী কিমান মান হয়? 1200 মান বিক্ৰী হয়। আৰু এই মালগিলা ক'ৰ পৰা আনে আপুনি? পাটাচাৰ গুচিৰ পৰা আনে। মানে এইখন দোকান দি আপুনি পৰিয়ালখন পোহপাল দিব পাৰি আছেনে আপুনি? পাৰি আছে না? মানে একদিনত যদি আপোনাৰ 1200 টকা বিক্ৰী হয়, আপোনাৰ লাভ কেইটকামান হয়? 300-400 মান টকা হয়। আপুনি কি কি বিক্ৰী কৰে? ৰজনী সেইগিলা বিক্ৰী কৰে। আপোনাৰ ঘৰত কাই কাই আছে এতিয়া বৰ্তমান? 3জন, মানে আপুনি খুৰা আৰু ল'ৰা এজন। ল'ৰাজনে কি কৰে? একো নকৰে নেকি? হয় নেকি? তেওঁ কি ঘৰতে থাকে নেকি? কি বেমাৰী নেকি? অলপ বেমাৰ হৈ আছে। আৰু খুৰীয়াৰ ঘৰত 3টাই ফেমিলি, মানে খুৰী খুৰা আৰু বাবু এটা আছে, মানে ল'ৰা এটা আছে। আৰু ল'ৰাটো বহুত অসুখীয়া, এখেতক শুশ্ৰূষা কৰিব লাগে, ঘৰতে থাকে বৰ্তমান। আপোনালোকক দেখাই দিছোঁ। আৰু এখেতসকলৰ পৰা আপোনালোকে পাৰিলে বস্তু ক্ৰয় কৰিব, যি পাৰে 10 টকা 20 টকাৰ বস্তু ক্ৰয় কৰিব আৰু এখেতসকলৰ পৰা বাকী নকৰিব আপোনালোকে। আৰু পাৰিলে অনলাইন মাৰি নিদিব, পাৰিলে কেছ পইচা দিয়াৰ চেষ্টা কৰিব আপোনালোকে। 3টা বস্তু পাইছিল, এতিয়া মই দিবৰ চেষ্টা কৰিম আৰু আপোনালোকক দেখাই দিম। দেখা পাইছেনে গাইছ, এইখিনি বস্তু এটা খুৰীক দি দিয়া হ'ব। খুৰী লওক, এইখিনি বস্তু আপোনাৰ কাৰণে। ইয়াত যি যি বস্তু আছিল সেই গোটেইখিনি বস্তু আপোনালোকে পাইছে ইয়াত। আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সামৰিছোঁ। বাই বাই, লাভ ইউ।